আমি আসলে আজি আপোনালোকক মাতি আনিছোঁ এই কাৰণেই যে যোৱাকালি এটা ব্যক্তিগত খণ্ডৰ চেনেলৰ যোগেদি আমাৰ কংগ্ৰেছ দলৰ বিপক্ষে এটা অপপ্ৰচাৰ আমি শুনিবলৈ পাই আজি আপোনালোকক মাতিবলগীয়া হ'ল। আচলতে যোৱা 7 তাৰিখে আমাৰ সাপ্তাহিক বজাৰত যিটো সংঘটিত হৈছিলে, যিটো ঘটনা, এই ঘটনা আমি সকলোৱে একমুখে গৰিহণা দিছোঁ আৰু গৰিহণাযোগ্য। এই ঘটনাটো যিয়ে কামখিনি কৰিছে তেওঁলোকে শাস্তি পাবলৈ আমি কংগ্ৰেছ দলে আমি দাবী জনাইছোঁ আৰু উচ্চপদস্থ বিষয়াৰ দ্বাৰা তদন্ত কৰি তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি কংগ্ৰেছ দলে দাবী জনাইছোঁ। যোৱাকালি আমি যি এটা চেনেলত ব্যক্তিগত খণ্ডৰ চেনেলত যিখিনি কথা শুনি পেলাই আমি আজি তাৰ প্ৰত্যুত্তৰ দিবলৈ ওলাইছোঁ। যিহেতুকে যিজন ব্যক্তিৰ কথা কৈছে ত্ৰিনয়ন হাজৰিকা, সেইজন আমাৰ কোনো কংগ্ৰেছ দলৰ ভাতৃ সংগঠনৰ সদস্যও নহয় আৰু আমাৰ কংগ্ৰেছ দলৰ লগত জড়িতও নহয়। গতিকে সেই কথাটো আমি প্ৰতিবাদ কৰিছোঁ। আৰু দ্বিতীয়তে যে আচলতে এই ঘটনাৰ লগত যি ব্যক্তি জড়িত তেওঁলোকৰ কথা লুকাবৰ কাৰণে কংগ্ৰেছ দলৰ ওপৰত দোষাৰোপ কৰা হৈছে। যিহেতুকে বিজেপি দল এই লগত জড়িত হৈ আছে, আমি ইমান দিনে ক'বৰ কাৰণে আমি নিৰ্বাচনত ব্যস্ত হৈ থকাৰ কাৰণে আমি কাৰো গাত বোকা পানী ছটিয়াবলৈ বিচৰা নাছিলোঁ। কিন্তু এতিয়া তেওঁলোকে যেতিয়া আৰম্ভ কৰিলে যে ৰামপ্ৰসাদ দাস যিজন ৱাৰ্ড মেম্বাৰ হয়, ৰামপ্ৰসাদ দাস ৱাৰ্ড মেম্বাৰ হয়, তেওঁ বিজেপি দলৰ সক্ৰিয় কৰ্মী আৰু তেওঁ এটা ৱাৰ্ড মেম্বাৰ হিচাপে পঞ্চায়তৰ নিৰ্বাচিত হৈছে আৰু তেওঁ বজাৰৰ মহলদাৰ হয়, বজাৰৰ দায়িত্বত আছে। গতিকে ইয়াত আৰু জলঙাৰ মেকুৰী বেলেগে ওলাবলৈ বাকী নাই। জলঙাৰ মেকুৰী ইতিমধ্যে ওলাইছে যে কোনে এই কামটো সংগঠিত কৰিছে। আৰু ইন্দুকল্প বৰা এইজন বিজেপি দলৰ এজন সক্ৰিয় কৰ্মী, তেওঁলোকৰ ভাতৃ সংগঠনৰ কৰ্মী। এইবিলাক ব্যক্তি ইতিমধ্যে পুলিচে এৰেষ্ট কৰিছে দোষী বুলি। আজি মই ক'ব খোজোঁ 2016 চনলৈকে আমাৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ দলৰ সদস্য আছিলে। এতিয়া আমি তাৰ ফটো যদি আমি হিমন্ত বিশ্ব শৰ্মাৰ লগত উঠিছোঁ, তেতিয়া এতিয়া আমি হিমন্ত বিশ্ব শৰ্মা আমি কংগ্ৰেছ দলৰ সদস্য বুলি কোনোবাই ক'ব নেকি? গতিকে সেইটো সময়ত NSY কাৰোবাৰ লগত ফটো উঠিছে নুঠিছে, সেইটো সময়ত NSY কোনোবা সদস্যৰ লগত হয়তো আহি বহিব পাৰে, চিনাকি কোনোবা বন্ধু বান্ধৱ আহিব পাৰে। তাৰ অৰ্থ এইটো নহয় যে সেইজন কংগ্ৰেছ দলৰ সদস্য। আৰু মই দৃঢ়তাৰে ক'ব পাৰোঁ, সেইজন কংগ্ৰেছ দলৰ সদস্য হিচাপে যদি কোনোবাই প্ৰমাণ কৰিব পাৰে, মই তেওঁক উপযুক্ত পুৰস্কাৰ দিম। দাবী জনাইছোঁ আৰু যিখিনি ইয়াৰ লগত জড়িত আছে, সংশ্লিষ্ট আৰু যদি কোনোবা জড়িত আছে, উচ্চ পদৰ বিষয়াৰ দ্বাৰা তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰক। তাত আমি কংগ্ৰেছ দলে সহযোগিতা আগবঢ়াম। যদি আমাৰ কিবা কৰিবলগীয়া থাকে, তাত কৰণীয় থাকে, আমি সহায় সহযোগিতা আগবঢ়াম। সকলো ক্ষেত্ৰত শান্তি শৃংখলা অটুট ৰাখিবৰ কাৰণে আমি সকলো পক্ষকে অনুৰোধ জনাইছোঁ। আৰু মিছা অভিযোগ দি কংগ্ৰেছ দলক অপবাদ দি পেলাই যিবিলাকে নিজৰ দোষ ঢাকিব বিচাৰিছে, সেই দলক আমি গৰিহণা দিছোঁ। আৰু তেওঁলোকে নিজৰ আচলতে প্ৰকৃত দোষখিনি ঢাকি পেলাই কংগ্ৰেছৰ ওপৰত দোষাৰোপ কৰি এই নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে এই নিৰ্বাচনৰ সময়ত প্ৰচেষ্টা হাতত লৈছে।